हेलो फ्रेंड्स ज्योतिका मिक्स वाइटर मैं ज्योतिका आपन सकलोके स्वागतम जनाइছো आशा करिছো आपन भाले आछे फ्रेंड्स लेसर कापुर सकले ভাল पाয় সেইকাৰণে लेसर डिजाइनते फैब्रिक प्रिंटिंग কৰি উলিয়াইছে আৰু लेस নিকিনাকৈ फैब्रिक प्रिंटिंग ইৰো যে लेसर डिजाइन দিব পাৰি তাৰে এটি সৰু ভিডিও লৈ আহিছো ইয়া সেকশন लेसर দৰে লাগিছে নহয়নে আৰু সকলোৱে এনেকুৱা ডিজাইনৰ কাপোৰবোৰ খুব ভাল পায় সেইকাৰণে আসলতে फैब्रिक এনেকৈ কৰি আহিছো আৰু একদম কম খৰচত কেনেকৈ কাপোৰজোৰ উলিয়াইছো তাৰে এটি সৰু ভিডিও লৈ আহিছো আহা फ्रेंड्स ভিডিওটোৰ মাজলৈ যাও फ्रेंड्स साकसन ए कापुरजोर सम्पूर्ण कापुरजोर आपनालोকক देखुवाइছো मेखेला तीनि पाह फुल दिसो आसलत दिसो और माजे माजे सरुকৈ सिम्पल কৈ दिसो कापुरजोर जाते सभाय समितिये बा नामघरলৈ পিন্ধি যাব পাৰে সেই কাৰণে আসলতে कापुरजोर बनाइছো আৰু लेसर स्टाइলত बनाइছো কিন্তু लेस নহয় এয়া হৈছে ফেব্ৰিক প্ৰিন্টিং আৰু এডাল সৰু সাধাৰণ ৰবৰেৰে 5 টকীয়া এডাল ৰবৰেৰে কৰা এটা কাম আৰু আপোনালোকৰ হাতত যদি 1 মিটাৰ লেস থাকে তেতিয়া হলে আপোনালোকে সেই মিটাৰ লেস লগাই বাকিখিনি এনেকে ৰবৰেৰে কৰি দিলো আপোনালোকে লেসৰ ধৰণৰ কাপোৰ ধুনিয়াকৈ কৰি লব পাৰিব আজি আপোনালোকৰ মাজলৈ এই কাপোৰজোৰে লৈ আহিছো নিশ্চয় আপোনালোকৰ ভাল লাগিছে কাপোৰজোৰ দেখি फ्रेंड्स मैं সকলো ধৰণৰ ভিডিও দিও যদি আপোনালোকে এনেকুৱা ফ্লাৱাৰ লেসৰ বা এনেকুৱা লেসৰ ডিজাইন কৰা কাপোৰ সমূহতহে বেছি মৰম দিছে হে ভাবিলো লেসৰ ডিজাইনৰে মই ফেব্ৰিক কৰো আৰু বিকল্প আপোনালোকক দেখুৱাই দিলো বিভিন্ন ধৰণৰ লেসৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিছিলো নিশ্চয় মনত আছে আৰু অৰ্ডাৰ কৰিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এই কাপোৰজোৰত এক্ৰিলিকৰ ৰং লৈছো 4টা ৰং লৈছো মাত্ৰ এয়া দহি বটা আছে কাপোৰজোৰ হৈছে কটন কাপোৰ ইয়াত এডাল মিহি ব্ৰাছৰ ব্যৱহাৰ নকৰা নহয় কৰিছো আৰু বেছিকৈ ব্যৱহাৰ কৰিছো ৰবৰৰ ব্লক বনাই এনেকৈ লেসৰ ডিজাইনত কাপ কৰা কাপোৰজোৰ আপোনালোকৰ মাজলৈ শেয়াৰ কৰিছো আপোনালোকে কোনোবাই যদি লেস কিনি কৰিছে যদি কিবা কাৰণত লেস যদি দোকানত নেপাও বা আনিব নৰো তেতিয়াও বিকল্প এয়া লেস নোহোৱাকৈ লেসৰ দৰে কৰা এই কাপোৰ আপোনালোকৰ কেনে লাগিছে ধুনিয়া কমেন্ট এটা কৰিব এয়া সেকশন फ्रेंड्स এই ধৰণৰ ডিজাইন সমূহ আগতে আপোনালোকক দেখুৱাইছো লেস উইথ ফেব্ৰিক প্ৰিন্টিং আপোনালোকে খুব ভাল পায় কিন্তু এবাৰ লেস খুব মানে কমকৈ লগাই প্ৰথমতে লেস উলিয়াইছিলো লগাবৰ কাৰণে পাৰিও ললো পাৰাৰ পিছত লেস কম আছিল ভাবিলো নহয় লেসৰ বিকল্প এটা চিন্তা কৰিছো যেহেতু আগৰ এটা ভিডিওত আপোনালোকক দেখুৱাইছো লেস নহলেও আমি কেনেকৈ লেসৰ ডিজাইন কৰিব পাৰো সেই আসলতে ভাবিলো এই কাপোৰজোৰ লেস দুপাহ ফুলত লগাইছিলো অৱশ্যে কিন্তু ধৰিব নোৱাৰা হলৰ পিছত এ ৰবৰৰ ব্লক দি এনেকৈ সহজতে একদম কম সময়তে কাপোৰজোৰ কৰি উলিয়ালো এয়া লৈছো কটনৰ এখন বগা চাদৰ আৰু এই চাদৰখনতে দহি বটা আছে তাৰ পিছত মই ধুনিয়াকৈ ফুল এপাহ এয়া বহিখনতে আঁকিলো পেন্সিল এডালৰ সহায়ত আৰু এই ফুলপাহকে মই চাদৰ মেখেলা জোৰত কৰিম বুলি ভাবি ললো আৰু এনেকৈ প্ৰথমে লেস লগাম বুলি ভাবিছিলো আৰু এয়া লৈছো ৰবৰ 5 টকীয়া ৰবৰ 3 টকীয়া ৰবৰ লৈ পেলাই ৰবৰৰ এয়া পাত কাটি লৈছো পাতটো আঁকি লৈছো ফুলো তেনেকৈ ৰবৰৰ গোল ৰবৰডাল দি ফুল কৰিছিলো আগতে অৱশ্যে আপোনাক দেখুৱাইছে সেইকাৰণে দেখুৱাই থকা নাই আৰু ৰবৰৰ ফুলপাহ এনেকৈ ধুনিয়াকৈ কাটি লৈছো এক্ৰিলিকৰ ৰং আৰু এই এক্ৰিলিকৰ ৰংখিনিয়ে বেলেগ বেলেগ ৰং লৈছো 4টা বৰ বেছি ৰঙো লোৱা নাই মাত্ৰ এটা ৰঙৰে যেহেতু ফ্লাৱাৰ লেসৰ দৰে দিছো বাকি ঠাৰি আৰু পাতৰ অংশখিনিৰ কাৰণে এক্ৰিলিকৰ দুটা ৰং লৈছো কি লৈছো আপোনালোকে ধুনিয়াকৈ দেখা পাই থাকিব আৰু ৰবৰৰ ব্লকডাল আপোনালোকে দেখিলে ফুল আৰু পাতৰ বাবে ৰবৰৰ এনেদৰে ব্লক বনাই ললো আলু দিও আপোনালোকে বনাব পাৰে কিন্তু আলু দি ব্লক বনালে খুব সোনকালে লেৰেলি যায় বেয়া হৈ যায় সেইকাৰণে ৰবৰৰ ব্লকডাল যেতিয়াই তেতিয়াই আপোনালোকে মুছি পেলাই কৰিব পাৰে আৰু ডাঠ কাগজ এখন লৈছিলো তাৰ ওপৰতে ৰং ঢালি পেলাই মই এক্ৰিলিকৰ ৰঙে ঢালিছিলো আৰু সেইখিনি ঢালি পেলাই ইয়াতে ধুনিয়াকৈ আঁকি লোৱা অংশসমূহত কৰিছিলো প্ৰথমতে ৰবৰৰ ব্লকডাল কটা আপোনালোকক দেখুৱা নাই যেহেতু আগৰ ভিডিওবিলাকত দেখুৱাই ৰাখিছো ফুলপাহ আঁকি লৈ ৰবৰৰ ব্লকটো কাটি লৈছো কাটাৰ পিছত এনেকৈ ৰঙা ৰঙত অলপমান লেও দি তাৰ পিছত লগাই দিছো মাজে মাজে একদম সিম্পল ডিজাইনত ফুল দিছো আৰু আপোনালোকৰ কেনে লাগিছে ধুনিয়া কমেন্ট এটা কৰি ক'বলৈ নাপাহৰিব যিসকলে লাইক কৰা নাই প্লিজ লাইক এটা কৰিব আৰু একদম সিম্পল ডিজাইন কৈছো আপোনালোকক মাজে মাজে তিনি পাহ দি দিছো এপাহো দিছো এনেকৈ গুটে কাপোৰজোৰ দেখুৱালো ফাইনেল লুকটো আপোনালোকে দেখা পাইছে পাতৰ অংশসমূহ কৰিবৰ কাৰণে এয়া ৰঙা সেউজীয়া আৰু নীলা লৈ লৈছো আৰু ডাঙৰ ব্লক এটা ৰবৰৰ দি লৈছো প্ৰথমে ডাঙৰ দিছো তাৰ পিছত সৰু দিছো এনেকৈ কমপ্লিট কৰিছো আপোনালোকে আগৰ ভিডিওত দেখিছিল যেহেতু ধুনিয়াকৈ গম পাব এয়া ৰঙা এক্ৰিলিকৰ কালাৰে লৈছিলো এখন ডাঠ কাগজৰ ওপৰত কালাৰখিনি বাকি লৈ এনেকৈ ৰং কৰিছিলো আপোনালোকে হয়তো আইডিয়া কৰিব পাৰিছে নহয় জানো তেনেহলে ভিডিওটো চাই থাকক
এনেকৈ লেচৰ পৰিৱৰ্তে আমি ৰবৰৰ ব্লক কৰি পেলাই ফুলকিপাহ কৰিলোঁ। দেখাত লেচৰ দৰে মানে ফ্লাৱাৰ লেচৰ দৰে লাগিছে। ওপৰতে মাইকা কিনিবলৈ পোৱা যায় পেকেট। এনেধৰণে সৰু সৰু মাইকা এটা এটা আঠাৰ সহায়ত লগাই দিছোঁ। এনেকৈ ফ্ৰেণ্ডছ কম খৰচতে আমাৰ কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল। গোটেই কাপোৰযোৰত এনেকৈ সৰু সৰু মাইকা মাজে মাজে লগাই দিছিলোঁ আৰু ইয়াতে ব্ৰাউন কালাৰ দি মানে লাইনবোৰ দিছোঁ আৰু অকণ অকণ ডট ডট দিছোঁ সৰু সৰু ফুলৰ দৰে আপোনালোকে দেখা পাইছে। এনেকৈ গোটেই কাপোৰযোৰ কমপ্লিট কৰিলোঁ। ফাইনেল লুকটো আপোনালোকে চাওক আৰু ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এতিয়া চাওক ফ্ৰেণ্ডছ, কাপোৰযোৰৰ ফাইনেল লুক আপোনালোকৰ কেনে লাগিছে কৈছোৱে। ধুনীয়া কমেণ্ট এটা কৰিব আৰু যদি কাৰোবাক অৰ্ডাৰ লাগে মানে অৰ্ডাৰ কৰিব বিচাৰে কোনোবাই কৰিব পাৰে আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে লেছ নোহোৱাকৈ এনেকৈ ধুনীয়া ধুনীয়া কাপোৰ ঘৰতে কৰি ল'ব পাৰে। একদম কম খৰচতে হোৱা এযোৰ কাপোৰ আৰু কম সময়তে হোৱা এযোৰ কাপোৰ। এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ কোনো নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰোঁ।